বিশিষ্ট লেখক শিক্ষাবিদ চিন্তাবিদ অবনী বৰঠাকুৰৰ দেহাৱসান নাজিৰা নাট্য সমিতিৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি নাজিৰা নাট্য আন্দোলনৰ অন্যতম হোতা নাজিৰা নাট্য সমিতিৰ উপদেষ্টা নাজিৰাৰ সমাজ জীৱনৰ অভিভাৱক স্বৰূপ অবনী বৰঠাকুৰৰ যোৱাকালি 7:30 গুৱাহাটীৰ গীতানগৰত অৱস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত মহাপ্ৰয়াণ ঘটে আজি নচৰদে গুৱাহাটীৰ পৰা বিয়লি 5:30 নাজিৰা পোৱাৰ লগে লগে প্ৰথমে নাজিৰা নাট্য মন্দিৰ প্ৰাংগণত শ জনগণ উপস্থিত হৈ তেখেতৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নাজিৰা নাট্য মন্দিৰৰ প্ৰাংগণত শতাধিক ব্যক্তিয়ে অবনী বৰঠাকুৰৰ নচৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ইয়াৰ পিছতে CPIৰ নাজিৰা মহকুমা পৰিষদৰ কাৰ্যালয় চৌহদত কমিউনিষ্ট পাৰ্টিৰ অসমৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য অবনী বৰঠাকুৰৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে CPIৰ ৰাজ্যিক পৰিষদৰ সম্পাদক কনক গগৈ শিৱসাগৰ জিলা পৰিষদৰ সম্পাদক মহকুমা পৰিষদৰ সম্পাদক আদিয়ে পাৰ্টিৰ পতাকাৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ইয়াৰ পিছতে তেখেতক নিজ গৃহলৈ নিয়ে নাজিৰাবাসীৰ এজন অভিভাৱকক আমি হেৰুৱাইছোঁ সুদীৰ্ঘ জীৱন সমাজতান্ত্ৰিক আন্দোলনেৰে নিষ্পেষিত নিপীড়িত জনতাৰ মুক্তিৰ কাৰণে গোটেইটো জীৱন তেখেত অতিবাহিত কৰিলে আৰু সেয়ে নহয় শিক্ষা ক্ষেত্ৰতো পিছপৰা অঞ্চলৰ ৰাইজক কেনেকৈ শিক্ষাৰ দিশত আগবঢ়াই নিব তাৰ কাৰণে তেওঁ অহৰহ চেষ্টা কৰিছিল আৰু তাৰ ফলশ্ৰুতিতে তেখেতে চকীমুখৰ নিচিনা এটা পাছপৰা অঞ্চলত এখন হাইস্কুল প্ৰতিষ্ঠা কৰি সেই অঞ্চলৰ চাহ বাগিচাৰ ৰাইজক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিলে ঠিক তেনেদৰে বৰহাট স্কুলতো তেখেতে শিক্ষকতা কৰি সেই পিছপৰা অঞ্চলৰ ৰাইজক শিক্ষাৰ দিশত আগবঢ়াই লৈ গৈছিল আৰু নাজিৰাটো তেখেতে নাজিৰা কলেজ প্ৰতিষ্ঠা কৰি ৰাইজৰ সহযোগত এখন অতি উচ্চ মানযুক্ত মহাবিদ্যালয় ৰূপান্তৰিত কৰিলে আৰু বিশেষকৈ নাজিৰা কলেজ প্ৰতিষ্ঠাৰ কালৰ আগতে তেখেতৰ লগত মোৰ বিশেষকৈ এটা সম্পৰ্ক গঢ়ি উঠিছিল সেয়া হৈছে নাজিৰাত এটা উগ্ৰ সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলে এচামে এই চনটো হৈছে 1967 চন আৰু ছাৰে সেই সংঘৰ্ষক অতি নিপুণতাৰে নিশেষ কৰি ৰাইজৰ মাজত এটা সাম্প্ৰদায়িক সদ্ভাৱ সৃষ্টি কৰিছিল গতিকে ছাৰে ধৰ্মীয় ক্ষেত্ৰত ধৰ্মৰ ঊৰ্ধত আছিল কিন্তু কোনো ধৰ্মক তেখেতে অৱমাননা কৰা নাছিল তেখেতৰ মই মোৰ জীৱনত তেখেতক মোৰ এজন ফ্ৰেঞ্চ ফিলচফাৰ এণ্ড গাইড হিচাপে মই বিবেচনা কৰি আহিছিলোঁ আৰু আজি তেখেতৰ মৃত্যুত মই যেন এজন অভিভাৱক হৈ গ'লোঁ তাক মই অনুভৱ কৰোঁ আশা কৰিছোঁ ছাৰে কিন্তু ঈশ্বৰ বিশ্বাসী নাছিল তথাপি মই আশা কৰিছোঁ আমি মানুহে ভবাৰ দৰে তেখেতক যেন স্বৰ্গত উচ্চ স্থানত ৰাখক এই কামনা কৰিছোঁ ধন্যবাদ আপুনি কোৱাৰ কথাটোৱে একেবাৰে সত্য যে তেখেতে আমাক প্ৰত্যেকটো ক্ষেত্ৰতে আচলতে উদগনি যোগাইছিল যিকোনো কথাত আমি তেখেতক হেৰুৱাই আজি মৰ্মাহত হৈছোঁ নাজিৰাবাসীয়ে এজন অভিভাৱক হেৰুৱালে তেখেত নাজিৰা নাট্য সমিতিৰ এজন উপদেষ্টা আছিল আমাক যিকোনো কথাতে তেখেতে উৎসাহিত কৰিছিল যাতে নাজিৰাৰ নাট্য সমিতিখন আমি খুব ভালদৰে আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণেও তেখেতে আমাক প্ৰত্যেকটো কথাতে গুৰুত্ব দিছিলে আৰু নাজিৰা নাট্য সমিতিৰ ক্ষেত্ৰতো তেখেত অনবৰতে লাগি আছিল আৰু নাজিৰাৰ সমাজ জীৱনৰ লগত তেখেত খুব ওতঃপ্ৰোতভাৱে জড়িত আছিল আজি তেখেতক হেৰুৱাই আমি সঁচাকৈয়ে বৰ দুখ অনুভৱ কৰিছোঁ আৰুনো কি ক'ম তেখেতৰ কথা কৈ আচলতে শেষ কৰিব নোৱাৰি ইমানতে কৈছোঁ শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম